রাছিয়ার মস্কোত জিলিকিল সতিয়াৰ সন্তান। রাছিয়াৰ মস্কোত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় উচ্চ প্ৰতিযোগিতাত সোণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সতিয়াৰ 10 বছৰীয়া কন্যা মিংবি বৰফুকনে। বৃহস্পতিবাৰে সন্ধিয়া 6 বজাত উপস্থিত হোৱাত তেওঁক সতিয়াত উষ্ম আদৰণি জনোৱা হয়। সতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে গুণমুগ্ধসকলে উচ্চ খেলুৱৈগৰাকীক আদৰি আনে। সতিয়া গেলেকী গাঁৱৰ মিংবি ফুকন বৰফুকন তেওঁ মস্কোত নৱম আন্তঃৰাষ্ট্ৰীয় উচ্চ প্ৰতিযোগিতা তেওঁ সোণৰ পদক লাভ কৰি আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনে আৰু সতিয়াৰ মানুহক ইমান আনন্দিত কৰিলে সেইটো আচলতে ভাষাৰে বুজাব নোৱাৰে। আজি সতিয়াত বিল্ডল ভাঙি মানুহ ওলাই আহিছে যে ইমান আনন্দিত যে আমাৰ ছোৱালীজনীয়ে গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মস্কোত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক পাবলৈ সক্ষম হৈছে। বহুত সুখী আপোনালোকে পৰিৱেশ দেখিব পাইছে সতিয়াৰ বাকী সকলো সুখী হৈছে। আমাৰ ইয়াত ইণ্টাৰনেশ্যনেল পদক আহিছে, আমাৰ ইয়াৰ পৰা আজিলৈকে যেনেকৈ ইণ্টাৰনেশ্যনেল পদক আহিছিল আহিছে সোণৰ পদক আহিছে, গতিকে আমি খুবেই সুখী। আমাৰ ট্ৰেইনিং ছাকচেছফুলি থাকিব, আমাৰ সপোন এটা পূৰা হৈছে। ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।